চাওক, প্ৰথম কথা হৈছে কি আমি খুব দুখ পাইছোঁ। অসমত কোচ ৰাজবংশীসকলৰ কি ভূমিকা আজি সকলোৱে গম পায়। অসমৰ প্ৰত্যেকটো প্ৰান্তৰ সমাজ বিভিন্ন বুদ্ধিজীৱীয়ে গম পায় আমি অসমীয়া স্বাভিমান অটুট ৰখাৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলৰ কি ভূমিকা। কিন্তু শেষত আমি দেখিবলৈ পালোঁ কেৱল ব্যক্তিকেন্দ্ৰিক আৰু হিটলাৰী শাসনৰ দৰে শাসন চলা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদৰ কাৰণে আজি এই ধৰণৰ অৱস্থা হৈ আছে। আৰু অসমখন পৰৱৰ্তী কালত যে অসম হৈ থাকিবনে নাই তাৰে কিন্তু এটা শংকা আমি অনুভৱ কৰিছোঁ। কাৰণ আজি 50-ৰ পৰা 60 লাখ কোচ ৰাজবংশী মানুহ থকাৰ পিছতো, আজি আমাৰ 4জনকৈ বিধায়ক থকাৰ পিছতো আজি কিন্তু কোচ ৰাজবংশী মন্ত্ৰীসভাত স্থান নাপালে। খুব দুখ লাগে। আজি চাওক, বিহাৰী সম্প্ৰদায়ৰ আজি ইয়াত মন্ত্ৰিত্ব পালে, মাৰোৱাৰী পালে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহখিনি পালে। কিন্তু কোচ ৰাজবংশী ইমান ছেক্ৰিফাইচ কৰাৰ পিছতো, কোচ ৰাজবংশী ইমান জনসংখ্যা থকাৰ পিছতো আজি কিন্তু কোচ ৰাজবংশী এজন মন্ত্ৰিত্ব নাপোৱাত আমি কিন্তু খুব দুখ পাইছোঁ। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে এটাই আহ্বান কৰিব বিচাৰিছোঁ, বিজেপি এজেপি যিবোৰ মিত্ৰজোঁটত থকা যিবিলাক কোচ ৰাজবংশী নেতৃত্ব আছে, বিভিন্ন দল সংগঠন আমি অতি কম সময়ৰ ভিতৰত আমি একত্ৰিত হ'ম। কাৰণ এই ধৰণৰ হিটলাৰী শাসন চলোৱা ব্যৱস্থাটোক আমি যদি আমি ভালভাৱে আমি কাম নকৰোঁ তেতিয়াহ'লে কিন্তু ভৱিষ্যতে কোচ ৰাজবংশী নিঃশেষ হৈ যোৱাৰ এটা কথা চিন্তা কৰিব। কাৰণ আপোনালোকে দেখিবলৈ পাইছে আজি কোচ ৰাজবংশীসকল দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী কৰি আছে। সেই দাবীকৰণৰ ক্ষেত্ৰতো কিন্তু কোনোবা এটা জাতি জনগোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণতে কিন্তু এই ধৰণৰ ব্যৱস্থা কৰি আছে, যাৰ কাৰণে আমি প্ৰত্যেকবাৰে কোচ ৰাজবংশীসকল কিন্তু যি সাংবিধানিক অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ। ইয়াৰ প্ৰভাৱ কিবা পঞ্চায়ত নিৰ্বাচনত 100% পৰিব। আমাৰ এটাই কথা, আমাৰ যোৱাকালিৰ পৰাই আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত আমাৰ ঐক্যমঞ্চৰ আন্দোলন আমাৰ ঘোষণা হৈছে। বঙাইগাঁৱত 13 তাৰিখে ইয়াত হ'ব, জোৰ সমদল কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম। আৰু 7 জানুৱাৰী তাৰিখে আমাৰ শ্বহীদ দিৱসৰ পিছত আমি জংগী আন্দোলন আমি আৰম্ভ কৰিম। এটাই কথা, আমি কোচ ৰাজবংশীসকল ভয়াতুৰ নহয় আৰু কাৰো পৰা আমি আঁঠুকাৰি অধিকাৰ বিচৰা যিহেতু জাতি নহয়ে, সেইকাৰণে ৰাজনৈতিকভাৱে উত্তৰ দিয়াৰ কাৰণত কোচ ৰাজবংশী সমাজ, ৰাজনৈতিক দলৰ যিমান কোচ ৰাজবংশী আমাৰ নেতৃত্ব আছে গোটেই নেতৃত্বসকলৰ লগত আমি একত্ৰিত কমৰ ভিতৰতে হ'ম। আৰু সকলোকে আহ্বান কৰিছোঁ, আমি এটা প্লেটফৰ্মত আহি সকলোৱে যদি মাত নামাতোঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা যি ধৰণৰ একচেটিয়া মনোভাৱেৰে নিজৰ মনোভাৱেৰে যিকোনো কাম কৰিব বিচাৰি আছে, এনেকৈ থাকিলে কিন্তু জাতিটোতো ধ্বংস হ'বই হ'ব। অসমখন ধ্বংস কৰাৰ এটা প্ৰচেষ্টা হাতত লোৱা বুলি আমি কিন্তু অনুভৱ কৰিছোঁ। কাৰণ দেখিব আপোনালোকে চাওক, আজি কোচ ৰাজবংশীসকলক বাদ দি বিহাৰী সম্প্ৰদায়ৰ এজন নেতৃত্ব কেনেকৈ পাব পাৰে। আজি যদি বিহাৰী সম্প্ৰদায় পাইছে ভাল কথা, আমাৰ কোচ ৰাজবংশীতো এজন পাব লাগে। আমাৰতো যোগ্য ব্যক্তি নথকা নহয়। আজি হেমাংগ ঠাকুৰীয়া আছে, এইবাৰ পৰমানন্দ ৰাজবংশী আছে, উৎপল বৰা আছে, দীপ্তিময়ী চৌধুৰী আছে। ইয়াততো যোগ্যৰ কথাটো নাহে। ইমান গোটেইখিনি অযোগ্য হ'লে MLA কেনেকৈ হ'ব পাৰে। তো তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ আহ্বান কৰিছোঁ, এজন কোচ ৰাজবংশীক সদস্য মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লাগে। আমি 26ৰ কাৰণে নহ'লে কিন্তু এইখন চৰকাৰ পঞ্চায়ত ইলেকশ্যনত কিন্তু আমি তাৰ কিন্তু উত্তৰ দিয়া হ'ব।